যদি ঘৰত আপুনি অকলে থকাটো পচন্দ কৰে, এই ভিডিঅ'টো আপোনাৰ বাবে। মহান দাৰ্শনিক কাৰ্ল জঙে এনেকুৱা কিছুমান সত্য প্ৰকাশ কৰিছে, যিবোৰ সত্য এই সকলো লোকৰ বাবে যিসকলে অকলে থাকি ভাল পায়। প্ৰথম কথা, আপুনি সৰুৰে পৰা ছ'চিয়েল হোৱাৰ হেঁচা কৰিব লগা হৈছে। যিসকল লোকে অকলে থাকি ভাল পায়, তেওঁলোকৰ বিষয়ে কোৱা হয় যে তেওঁলোকৰ বিহেভিয়াৰ সলনি কৰিব লাগে। সমাজে ক'ব বিচাৰে যে ভৱিষ্যতে তেওঁলোক অসামাজিক হ'ব পাৰে, তেওঁলোকে সমাজৰ পৰা বিচ্ছিন্ন হৈ এটা অকলশৰীয়া জীৱন কটাব পাৰে। সমাজে সাধাৰণতে সেইসকল লোককে বেছি ভাল পায় যিসকল লোক বেছি এক্টিভ, যিসকলে কোনো অনুষ্ঠানত যায়, যিসকলে নেটৱৰ্কিং কৰে, মানুহৰ মাজত মিলা মিছা কৰি ভাল পায়। আৰু যেতিয়াই সেই ব্যক্তিজন কোনো মেল মিটিঙত যাবলৈ ভাল নাপায়, কোনো বিয়া সবাহত যাবলৈ ভাল নাপায়, অকলে থাকি ভাল পায়, সমাজে তেওঁলোকক এটা বেলেগ দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে। কিন্তু অকলে থকাটো কোনো দুৰ্বলতা নহয়, ই নিজকে আৰাম দিয়া এক সঠিক পদ্ধতি। ষ্টাডিয়ে কয়, যিসকল লোকে অকলে ৰিচাৰ্চ কৰে তেওঁলোকৰ ইম'চনেল কণ্ট্ৰল আৰু মেণ্টেল ক্লিয়াৰিটি অন্য লোকতকৈ ভাল। দ্বিতীয়তে, যিসকল লোকে অকলে থাকি ভাল পায় তেওঁলোকৰ বিষয়ে সমাজে বেয়াকৈ ক'বলৈ আৰম্ভ কৰে। তেওঁলোকক সমাজে এলেহুৱা বা কেতিয়াবা এণ্টি ছ'চিয়েল বুলিও কয়। যিসকল লোকে ঘৰৰ শান্ত পৰিৱেশ ভাল পায় তেওঁলোকৰ বিষয়ে বহুতৰে ধাৰণা যে তেওঁলোক লেজি, কিন্তু এয়া সঠিক নহয়। কিন্তু ভালদৰে চালে গম পোৱা যায় যে তেওঁলোকে আচলতে কাম কৰি ভাল পায় আৰু নিজৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ থাকি ভাল পায়। তেওঁলোকে মনে মনে অকলে আগবাঢ়ে, তেওঁলোকে ৰুটিন বনাই ভাল পায় আৰু নিজৰ কামত আগবাঢ়ি যায়। বেলেগক দেখুৱাই বিজি হৈ থাকি তেওঁলোকে ভাল নাপায়। যিসকল লোক ঘৰত অকলে থাকি ভাল পায় তেওঁলোকে কম কিন্তু গভীৰভাৱে সমৰ্পিত সম্বন্ধবোৰ ভাল পায়। তৃতীয়তে, যিসকল লোকে ঘৰত অকলে থাকি ভাল পায় তেওঁলোকে জীৱ জন্তু, গছ বন বা প্ৰকৃতিৰ লগত এটা এটা গভীৰ সম্পৰ্ক স্থাপন কৰে। ইয়ে তেওঁলোকক মানসিকভাৱে স্থিৰ কৰে, মনটো শান্ত কৰে আৰু সমৰ্পণৰ এক গভীৰ ভাৱনা জাগ্ৰত কৰে। চতুৰ্থতে, যিসকল লোকে ঘৰত অকলে থাকি ভাল পায় তেওঁলোকে পুৰণা বস্তুবিলাকৰ লগত গভীৰ সম্পৰ্ক স্থাপন কৰে। যেনে তেওঁলোকে পুৰণা কাপোৰ পিন্ধি ভাল পায়, পুৰণা বাহনখনত উঠি ফুৰিবলৈ যায়, পুৰণি এখন চিনেমাকে বাৰে বাৰে চাই আৰু তাৰ মাজত নিজকে আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে পুৰণি কাপোৰ এযোৰ পিন্ধি তাৰ মাজত এক নতুনত্বৰ সন্ধান কৰিবলৈ চেষ্টা কৰে। পুৰণা এই বস্তুবোৰ তেওঁলোকে অন্তৰৰ পৰা ভাল পায় বাবে বাৰে বাৰে বিচাৰে আৰু সেইবাবে তেওঁলোকৰ সম্পৰ্কবোৰ অধিক বিশ্বাসী হয়, তেওঁলোকৰ সম্পৰ্কবোৰ অধিক গভীৰ হয়। তেওঁলোকে জীৱনৰ পৰা পলায়ন কৰা নাই, বৰং তেওঁলোকে জীৱনত ভবা চিন্তা কৰি চাই চিতিহে আগবাঢ়িছে। পঞ্চমতে, তেওঁলোকে ৱৰ্ক ফ্ৰম হোম বা ৰিমট ৱৰ্কত ভাল পাৰদৰ্শিতা দেখুৱায়। তেওঁলোকৰ বাবে ঘৰৰ শান্ত নিৰিবিলি পৰিৱেশে তেওঁলোকৰ প্ৰডাক্টিভিটি, তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধি কৰে। ইয়ে তেওঁলোকক অযথা বিজি হোৱাৰ পৰা ৰক্ষা কৰে। ইয়ে তেওঁলোকৰ প্ৰডাক্টিভিটি আৰু জব ছেটিছফেকশ্যন ভালেখিনি বঢ়াই তোলে। ষষ্ঠতে, যিসকল লোকে ঘৰৰ নিৰিবিলি পৰিৱেশত অকলে থাকি ভাল পায় তেওঁলোকৰ আভ্যন্তৰীণ জীৱন খুবেই শক্তিশালী। তেওঁলোকে নিজৰ চিন্তা চৰ্চাবোৰক গভীৰভাৱে অনুধাৱন কৰিব পাৰে। অকলশৰীয়া থকাটো তেওঁলোকৰ বাবে দুৰ্বলতা নহয়, বৰং ইয়াত তেওঁলোকে নিজকে বুজাত, নিজকে অনুভৱ কৰাৰ এক সুযোগ। তেওঁলোকৰ ইম'চনেল ইণ্টেলিজেঞ্চ অধিক ৰূপত বিকাশিত হয় বাবে পৰৱৰ্তী জীৱনত তেওঁলোকে অধিক কৃতকাৰ্য হ'ব পাৰে। প্ৰিয় বন্ধুসকল, অকলে থকাটো কোনো দুৰ্বলতা বা অলসতাৰ চিন নহয়, ই নিজকে বুজি পোৱাৰ এক জাগ্ৰত পদ্ধতি। ই তেওঁলোকৰ জীৱনক এনেকুৱা এক পৰ্যায়লৈ লৈ যায় য'ত মানসিক হেঁচাৰ পৰিৱৰ্তে জীৱনৰ শান্তিক অধিক প্ৰাধান্য দিবলৈ শিকোৱা হয়। তেওঁলোকে বেলেগক সুখী কৰাতকৈ নিজৰ মানসিক শান্তি, নিজৰ মানসিক স্থিৰতাক অধিক প্ৰাধান্য দিবলৈ শিকে। আপুনি যদি ভাবে যে ঘৰত থকাটো বা অকলশৰীয়া অনুভৱ কৰাটো এটা মানসিক দুৰ্বলতাৰ লক্ষণ, তেন্তে এয়া সত্য নহয়, বৰঞ্চ এয়া আপোনাৰ মানসিক শক্তিৰ অন্য এক নিদৰ্শন। প্ৰিয় বন্ধুসকল, আপুনি যদি অকলশৰীয়াকৈ থাকি ভাল পায়, আপুনি যদি নিজকে অকলশৰীয়া অনুভৱ কৰে, তেন্তে ই এয়া বুজাইছে যে আপুনি এনেকুৱা এক যাত্ৰালৈ আগবাঢ়িছে যাৰ লক্ষ্য আৰু যাৰ গতি আপুনি নিৰ্ধাৰণ কৰিব, অন্যবোৰে নহয়। প্ৰিয় বন্ধুসকল, চাইকলজিৰ লগত জড়িত এই ভিডিঅ'টোৱে নিশ্চয় আপোনাক কিছু হ'লেও অনুপ্ৰাণিত কৰিলে। আশা কৰিছো এনেকুৱা ধৰণৰ ভিডিঅ'ই আপোনাৰ মাজত লুকাই থকা শক্তিখিনি জাগ্ৰত কৰিব। আমি আগলৈও এনেকুৱা ধৰণৰ চাইকলজি ৰিলেটেড মানসিকভাৱে শক্তিশালী কৰিব পৰা ভিডিঅ' প্ৰস্তুত কৰিম। মই ডক্টৰ কমল কৃষ্ণ নাথে আজি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।